কি খবৰ বন্ধু বান্ধৱীসকল আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি হৈছে দেৱালী। মোৰ ফালৰ পৰা সকলো ফ্ৰেণ্ডক হেপ্পী দেৱালী। আৰু আমাৰ ল'ৰাটো দেখা নাই, দেখিছেনে আপোনালোকে? এনেকৈ আপোনালোকে কলগছ ঘাৰেনে পদূলি মুখত? ঠিক তেনেকৈ আমিও ঘাৰিছোঁ আমাৰ ল'ৰাটো দেৱালীৰ কাৰণে চাকি বন্তি দিবলৈ। মুঠতে চাকি বন্তি বেছি নিদিওঁ, আমি মম জ্বলাম। যিহে তেলৰ দাম, চাকি ইমান জ্বলাব নোৱাৰি দেই। 1 লিটাৰ 200 টকা, ভাবিছে আৰু কিমান দাম। সেইকাৰণে মমবাতিও আনিছোঁ, চাকিও আনিছোঁ। ধৰে টুইনছ কৰি জ্বলাম আৰু আধা মমবাতি আধা চাকি। আপোনালোকক ৰাতি হ'লে দেখাই আছোঁ কেনেকৈ মমবাতি আৰু চাকিয়ে টুইনছ কৰোঁ। দেৱালীত সকলো ল'ৰা ছোৱালী ফটকা বুজায়। ময়ো ল'ৰাটোক, বেছি ডাঙৰ নহয়, সৰু সৰু ফটকা আছে। আৰু যিহেতু প্ৰদূষণ বেছি হয় দেৱালীত, এই বম ফটকাবোৰ ফুটালে, সেইকাৰণে মই ইমান ফটকা আৰু বম আনি দিয়া নাই। মুঠতে ল'ৰা ছোৱালীৰ মন সন্তুষ্ট কৰিবৰ কাৰণে অলপ আনি দিছোঁ। সেইটোৱে আৰু বজাম আৰু ৰাতি। বিজুলী বাতি নাই অনা, যিহেতু মই ফটকা ফুটাই ভাল নাপাওঁ। সেইকাৰণে মই বিজুলী নাই অনা। ল'ৰাটো ফটকা কেইটামান আনিছোঁয়ে। চাকি জ্বলাবলৈ পুৰা ৰেডি কৰি থৈ দিছে। পুৰা আজি পুৰা দেৱালী লাগিছে আমাৰ বাইদেউসকল। মোৰ হাঁহ কেইজনীক যে সদায় বিচাৰি যাব লাগে। দুজনী আছেহে, দুজনী মানে মতা এটা মাইকী এটা। সেই বিচাৰি যাব লাগে। বিচাৰি কালিতো গোটেই ৰাতি খেদি লৈ ফুৰিছোঁ হাঁহ বিচাৰি বিচাৰি। ৰাতি 6টা 6:30মান বজাত হাঁহ পাইছোঁ। চোতাল চাফা কৰিছেনে? বোৱাৰীয়ে মানে মোক ভিডিঅ' কৰি আছোঁ বুলি গম পোৱা নাছিলে, তাক দেখাই দিছোঁ। চোতাল সাৰি আছে, কৈছে এই মোক নেদেখাবা দেই কৈছে। সেয়ে এতিয়া আমাৰ বাইদেউহঁতৰ তাত আহি গৈছোঁ মই। আৰু হাঁহকেইটা বিচাৰি পাম নে নাপাম কোনো ঠিকনাই নাই। ঘৰতে গৈ আছে না। ঘৰত চাইছিলোঁ কিন্তু বিচাৰি নাপালোঁ, কিন্তু ইয়াত পাম বুলি ভাবিছোঁ। সদায় ইফালে আহি থাকে যে আমাৰ বাইদেউহঁতৰ ঘৰটো। হাঁহকেইটা সোমালে নে বাইদেউ? সেইয়া হাঁহ দুজনী চা, মোৰ একদম মানে মোক মাত শুনি পাই পুৰা পলাবলৈ ধৰিছে। হাঁহ বিচাৰি আনি চাকিবোৰ ৰেডি কৰি লৈছোঁ, কাৰণ সন্ধিয়া হ'লে বহুত সোনকালে সন্ধিয়া হয় ঠাণ্ডা দিনত। সেইকাৰণে চাকিকেইটা ৰেডি কৰি আৰু মমবাতিবোৰ খুলি লৈছোঁ। অংকুক কৈছোঁ দেৱালীত ফটকা ফুটাবানে? কৈছোঁ কমকৈ আনি দিছে, সেইকাৰণে আৰু লাগিব মোক বুলি চবৰ আগত কৈ দিম, মই আৰু লাগিব আৰু কিনি দিবই লাগিব বুলি সেনেকৈ চিঞৰি আছে। আৰু ৰাতি হোৱাৰ লগে লগে চাকিকেইটা জ্বলাম। এতিয়া অংকু আমাৰ এইবোৰ ৰেডি কৰি লৈছে। সন্ধিয়া হোৱাৰ লগে লগে জ্বলাই দিম আৰু ফটকাৰ আৱাজ শুনিবই নহয় আপোনালোকে কেনেকৈ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া চাকি জ্বলাই ৰেডি হৈছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।